সকলোৱে ভাল পায় বুলি সহায় কৰি ভাল লাগে বুলি কৈছে। বহুত কম সময়তে আমাক এৰি থৈ গুচি গ'ল আৰু বহুত দায়িত্ব আছিলে সি পলাই গুচি গৈছি সি দায়িত্ব পালন কৰিব লাগিব বুলি সি পলাইছি কি দায়িত্ব পালন কৰি হৈছে সি মাক বাপাকক নাচালাতে সি একবাৰ যদি মোক সি মা বুলি মাতিলা হয় চবে ভাল পাই কাৰণে ভাল কামতে গৈছে আপোনাৰ বহু ল'ৰা থকা বুলি ভাবক আছে দিয়ক বহু ল'ৰা আছে নহয় মোৰতো আছে ময়ো সেইখন মঞ্চৰ পাইছোঁ একচুৱেলি এই বস্তুটো দিনক দিনে বাঢ়ি গৈ আছে কেনেকৈ কমাব পাৰি সেই বস্তুটো ৰোধ কৰাৰ কাৰণে আপুনি চৰকাৰক অলপ অনুৰোধ কৰোঁ টিভিত কৈ থাকে কিছুমানে এইবিলাক আগ পোৱা নাই তেনেকৈ ৱেষ্ট বেংগলত যেনেকুৱা হৈছে এতিয়া ঠিক তেনেকুৱা আমাৰ অসমত হ'ব লাগিছিল 85ৰ সেই সময়ত যেতিয়া AJP চৰকাৰ হৈছিল কিন্তু আজিলৈকে ছাৰ নাই বেছি উপনিহে উঠিছে চৰবিলাক ভৰ্তি হৈ গৈছে এইবিলাক চৰকাৰৰ এমাইৰ কাৰণে নিশ্চিত কৰিব লাগিব হ'ব কিজানি বা কঠোৰ হ'ব কঠোৰ হ'ব লাগিব আমি সমাজখনো শিক্ষা দিব লাগিব কঠোৰ হ'ব লাগিব আৰু ইয়াৰ ভিতৰত কিছুমান আমাৰো মানুহ থাকে এইটোও এটা বলিদানেই এনেকুৱা ইনচিডেণ্টৰ পিছত আৰু আমাৰ মানে কি হয় ছাত্ৰ সন্থাৰ প্ৰতিটো সদস্য আপুনি জানে আপুনি আমাৰ পৰিয়ালৰ মানুহ আপুনিও জানে আমাৰ কি হয় ছাত্ৰ সন্থাৰ সদস্যবিলাকৰ ঘৰত মাক দেউতাকৰ লগত যিমান সময় দিয়ে আছু পৰিয়ালটোক বেছি সময় দিয়ে আমাৰ পৰিয়ালটো বেয়া আপোনাৰ নিজৰ মাক দেউতাকৰ লগত থকা এটা পৰিয়াল আৰু এটা আছু বৃহত্তৰ পৰিয়াল ডাঙৰ পৰিয়াল এতিয়া আমাৰ চবৰে পৰিয়ালটো মাধুৰ্যটো নোহোৱা হ'ল মানে আমাৰ পৰিয়ালৰ এটা নোহোৱা হৈছে না ডাঙৰ পৰিয়ালটোৰ এটা নোহোৱা হৈ গ'ল না আপোনালোকৰ পৰিয়াল আৰু চব অসমৰ ৰাইজৰে এটা সদস্য হয় ঘৰৰে গতিকে আপোনালোকৰ নিজৰ সন্তানৰ জেগাটোতো পূৰণ কোনেও কৰিব নোৱাৰে কিন্তু আমি তাত থিয় হৈ একদম সদায় আমি থাকিম আৰু আপুনি চব জানেই গোটেই কথা আজি ভগৱানে আপোনালোকক শক্তি দিয়ক আজি আমি কি প্ৰাৰ্থনা কৰিব পাৰোঁ ভগৱানে আপোনালোকক শক্তি দিয়ক যুদ্ধ ধৰিবলৈ শক্তি দিয়ক গেলে মানে সেনেকৈ মানে কিন্তু তেখেতক দাদাক আপোনালোকে একদম ৰাখিব আপোনালোকৰ লগতে ভগৱানে প্ৰাৰ্থনা কৰিছোঁ ভগৱানে আপোনাক শক্তি দিয়ক আপোনালোকক ধৈৰ্য ধৰিবলৈ শক্তি দিব লাগিব